নমস্কাৰ বন্ধুসকল, গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। বন্ধু বান্ধৱীসকল, চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত ওলাই পৰিছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত ওলোটাখৰ, ৰাজ্য চৰকাৰক বৎসৰ্ণা বিৰোধীৰ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহিছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ চৰ্তাৱলী ঘোষণাৰ এদিন পিছতে ৰাজ্যখনৰ বিৰোধী দলসমূহে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ওলোটা খৰ মাৰাক লৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰতিবেদন অনুসৰি কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আৰু অসমৰ জাতীয় পৰিষদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া পৰামৰ্শদাতা সমিতিখন তীব্ৰ সমালোচনা কৰে। সমিতিখনৰ অধ্যক্ষ সিঙে শুক্ৰবাৰে কৈছিল যে 31 ডিচেম্বৰ 2020 পূৰ্বে লোৱা ঋণসমূহে মাফ কৰিব। আনহাতে যিসকল পৰিয়াল বাৰ্ষিক উপাৰ্জন 1 লাখ বা এখনৰ অধিক, সেই লোকসকল ঋণ মাফ আঁচনিৰ পৰা বাদ দিয়া হ'ব। চৰকাৰে প্ৰকৃততে মহিলাসকলক সহায় কৰিব নিবিচাৰে। তেওঁলোকে কেৱল ভোট গ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া ওলোটা খৰ মাৰিছে। বিৰোধী দলপতি দেৱজিৎ শইকীয়াই এই মন্তব্য কৰে। তেওঁ লগতে কোনো চৰ্ত অবিহনেই সকলো ঋণ মাফ কৰিব লাগে বুলিও দাবী জনায় চৰকাৰক। বিৰোধী দল AIUDFে চৰকাৰক সমালোচনা কৰি কয় যে ঋণ মাফ সন্দৰ্ভত চৰকাৰে নিকৃষ্ট ৰাজনীতি কৰিছে। ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলেও চৰকাৰৰ এই ওলোটাখৰ নীতিক তীব্ৰ সমালোচনা কৰে। বন্ধু বান্ধৱীসকলে, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি কিন্তু ৰাখিব নোৱাৰিলে। নতুনকৈ চৰ্তাৱলী ওলাই কিনে আপোনালোকক সহায় নকৰে। বন্ধু বান্ধৱীসকল, বিজেপি চৰকাৰৰ এনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতিত আপোনালোকে ভুলকৈ ভোট দিছিলে নেকি? ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত ওলাইছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। 4 ঘণ্টাৰ বাবে সম্পূৰ্ণ বন্ধ হ'ব এই সেৱাসমূহ। বন্ধু বান্ধৱীসকলে, এই মুহূৰ্তত ওলাই পৰিছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকত যদি আপোনাৰ একাউণ্ট আছে তেন্তে এই খবৰ আপোনাৰ বাবে অতিকৈ জৰুৰী। জানিব পৰা গৈছে যে কেইঘণ্টামানৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট বেংকিং সেৱা। বেংকৰ ফালৰ পৰা টুইটাৰৰ জৰিয়তে এই কথা স্পষ্ট জনোৱা হৈছে। সমগ্ৰ দেশত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ 22,000তকৈ বেছি শাখা আছে। সেইদৰে 58,000তকৈ অধিক ATM আছে। 8.5 কোটি গ্ৰাহকে ইণ্টাৰনেট বেংকিং আৰু 1.9 কোটি গ্ৰাহকে মোবাইল বেংকিং সেৱা গ্ৰহণ কৰে। হয় বন্ধু বান্ধৱীসকল, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ যদি ভাৰতীয় ষ্টেট বেংকত একাউণ্ট আছে তেনেহ'লে এইটো খবৰ বহুতে গুৰুত্বপূৰ্ণ খবৰ। 4 ঘণ্টাৰ বাবে আপোনাৰ সম্পূৰ্ণকৈ বন্ধ হৈ যাব আপোনাৰ নেট বেংকিং। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ কোনো জৰুৰী কাম আছে অতি সোনকালে কৰি লওক, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। বন্ধু বান্ধৱীসকলে, গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। কেৱল এটা জাতিক টাৰ্গেট কৰিয়েই হিমন্তৰ জন্ম নিয়ন্ত্ৰণৰ পদক্ষেপ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে। বন্ধু বান্ধৱীসকল, কেৱল এটা জাতিক টাৰ্গেট কৰিয়েই হিমন্তৰ জন্ম নিয়ন্ত্ৰণৰ পদক্ষেপ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ইছলামী বক্তাই। মৌলানা ছাইফুদ্দিন আহমেদে কয় যে জন্ম নিয়ন্ত্ৰণৰ লগতে প্ৰতিটো সামগ্ৰীৰ মূল্যও নিয়ন্ত্ৰণ কৰক। এফালে কাৰ জৰিয়তে অসমত বৃদ্ধি কৰিব জনসংখ্যা, আনফালে মুখ্যমন্ত্ৰীয়ে কয় জনসংখ্যা নিয়ন্ত্ৰণৰ কথা। কেৱল মুছলমান লোকক টাৰ্গেট কৰিয়ে চৰকাৰ চলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলি মন্তব্য কৰে উত্তৰ পূৰ্বাঞ্চলৰ ইছলামী বক্তা মৌলানা ছাইফুদ্দিন আহমেদ বুলবুলে। লগতে মিয়া গেদা বুলি অপমান নকৰিব। গেদা বুলি কোৱাসকলৰ পিতৃৰ পূৰ্বপুৰুষৰ আগৰ কাগজ এইসকল মিয়াৰ আছে। কেৱল মিয়াক গালি নাপাৰি উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰক। ঠেলাৱালাৰ 2 বা 3 গৰাকী ঘৈণীয়েক নালাগে বুলি বুলবুলিয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। 15 জুনৰ পিছত কোনকেইখন জিলাত শিথিল হ'ব ক'ভিড নিৰ্দেশনা, কি হ'ব গুৱাহাটী মহানগৰীত, জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগতে আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে? ৰাজ্যত হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত এতিয়া পৰ্যায়ক্ৰমে নীতি নিৰ্দেশনা কিছু শিথিল কৰাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। পিছে সকলো জিলাতে কৰোনা নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা একেবাৰে ক্ষীণ। যিসমূহ জিলাত কোভিড পৰিস্থিতি উন্নত হৈছে সেইসমূহ জিলাতে কিছু শিথিলতা প্ৰদান কৰা হ'ব।
দেওবাৰে এই সন্দৰ্ভত এক স্পষ্ট ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে 15 জুনৰ পিছত কিছু শিথিল হ'ব। জিলা ভিত্তিক পৰ্যালোচনাৰ ওপৰত নিৰ্ভৰ কৰিব শিথিলতা। 15 জুনলৈ ভাল থাকিব স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা। তাৰ পিছৰ পৰ্যায়ৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে। যিবোৰ জিলাত পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে সেই জিলাসমূহত কিছু শিথিলতা অনা হ'ব। মুখ্যমন্ত্ৰীয়ে সকলো কথা 2 এদিনতে ঘোষণা কৰিব। গুৱাহাটী, নগাঁও আদিত পৰিস্থিতি আৰু উন্নত হ'ব লাগিব। ইফালে ভেকচিনৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভেকচিন আমাৰ হাতত মজুত আছে। প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়াক আমি নিৰ্দেশ দিছোঁ যে অতি সোনকালে ভেকচিন ল'বলগীয়া লোকৰ সংখ্যা দিব লাগে। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কি ক'লে স্বাস্থ্যমন্ত্ৰীয়ে? পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্থ্য বিভাগে গঠন কৰিছিল এক বিশেষ কমিটি। কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছে। কমিটিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হ'ব। বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনে স্বাস্থ্য বিভাগে শীঘ্ৰেই দাখিল কৰিব শিক্ষা বিভাগক, এনেদৰে কয় স্বাস্থ্যমন্ত্ৰীয়ে। বন্ধু বান্ধৱীসকলে এটা বহুতেই ভাল খবৰ। অতি সোনকালে আমাৰ সকলো ৰাজ্যতে শিথিলতা অনা হ'ব। কিন্তু যিসমূহ ৰাজ্যত কৰোনাৰ যিটো পৰিস্থিতি অলপ উন্নত হৈছে সেই উন্নত জিলাকেইখনত শিথিলতা আগবঢ়াব। বন্ধু বান্ধৱীসকল, এই গুৰুত্বপূৰ্ণ খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক নিশ্চয় কৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত ওলাইছে আন এক বহুতে ভয়ংকৰ খবৰ, বহুতে ডাঙৰ খবৰ। অৰুণাচল কঁপাই চলিব চীনৰ অতি দ্ৰুতবেগী ৰেল। আন্তৰ্জাতিক সীমাৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰৈৰ নিংচিলৈ সম্পূৰ্ণ 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক ৰেলপথ ইতিমধ্যে নিৰ্মাণ কৰিছে ৰঙাচীনে। বন্ধু বান্ধৱীসকলে এটা বহুতে ডাঙৰ খবৰ। গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত সীমান্তত সুস্থিৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিলেও আগ্ৰাহী মনোভাৱ ত্যাগ কৰা নাই ৰঙাচীনে। বৰং নিজ অভিপ্সা পূৰণৰ হকে সামৰিক কৌশলগত অৱস্থানেৰে ভাৰতৰ বিৰুদ্ধে বেইজিঙৰ গোপন তৎপৰতা অব্যাহত আছে। সেনা সমাৱেশৰ লগতে অত্যাধুনিক মৰণাস্ত্ৰ, সামৰিক সৰঞ্জাম আদি ক্ষিপ্ৰতাৰে কঢ়িয়াই নিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC সংলগ্ন সীমান্তৱৰ্তী এলেকাত যোগাযোগ আন্তঃগাঁথনি সুচল কৰাত দিনে নিশাই নামি পৰিছে চুবুৰীয়া ৰাষ্ট্ৰখন। কাৰ্যত ভাৰতৰ চকুত ধূলি দি চীনে অতি শেহতীয়াকৈ এটাকৈ ৰেলপথ প্ৰকল্প আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে। এই দুয়োটা প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ স্পৰ্শ কৰি থকা আন্তৰ্জাতিক সীমান্তৰ তেনেই সমীপৱৰ্তী। তিব্বতৰ ৰাজধানী লাছাৰ পৰা নিংচিলৈ নিৰ্মাণ কৰা হৈছে 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্ৰুতবেগী ৰেল চলাচল কৰিব পৰা এটা বৃহৎ প্ৰকল্প। নিংচি চীনৰ দিশে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলা সংলগ্ন সীমান্তৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰত অৱস্থিত। ইতিপূৰ্বে এই ৰেলপথটো নিৰ্মাণ কৰি থকাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, কিন্তু অতি শেহতীয়াকৈ সামৰিক কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ তথা অৰুণাচল প্ৰদেশ সীমান্তৰ প্ৰতি ভাবুকি হ'ব পৰা অত্যাধুনিক ৰেল প্ৰকল্পটো চুবুৰীয়া ৰাষ্ট্ৰখনে সম্পূৰ্ণ কৰি তুলিছে। অহা 30 জুনত কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ 100 বৰ্ষ পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ 100 বৰ্ষ পূৰ্তিৰ লগত সংগতি ৰাখি সেইদিনাই লাছাৰ পৰা নিংচিলৈ দ্ৰুতবেগী ৰেল চলাচল কৰাৰ সকলো ধৰণৰ পৰিকল্পনাক চীনে ইতিমধ্যে পূৰ্ণাংগ ৰূপ দিছে। অৰ্থাৎ অহা 30 জুনত চীনত দ্ৰুতবেগী ৰেল কাৰ্যত কঁপাই তুলিব অৰুণাচল প্ৰদেশ সীমান্ত। উল্লেখ্য যে অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা মাত্ৰ 17 কিলোমিটাৰ দূৰত্বত অৱস্থিত নিংচি হৈছে দক্ষিণ পূব তিব্বতৰ চীনৰ পুৰণি সামৰিক ঘাটি। বেইজিঙে বিগত প্ৰায় এটা দশক ধৰি সীমান্ত সংলগ্ন নিংচিৰ সামৰিক ঘাটি আৰু চীনা সৈন্য বাহিনীৰ মূল কেন্দ্ৰসমূহৰ মাজত ৰেল ঘাইপথেৰে সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে। নিংচিক ইতিপূৰ্বৰ পৰা এটা বিমান বন্দৰ আছে। এই বিমান বন্দৰটো অসামৰিক বিমানৰ লগতে সামৰিক বাহিনীও ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে পিকচাৰটোত, আপোনালোকে এইটো হ'ল ৰেলপথ অতি অত্যাধুনিক। কিন্তু আমাৰ ভাৰতবৰ্ষই কিন্তু এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। আমাৰ বিজেপি চৰকাৰে অকল ধৰ্মৰ নামত বিভিন্ন ধৰণৰ কূটনীতি আৰু বেয়া ৰাজনীতিবিলাক কৰে আমাৰ ভাৰতৰ এই বিজেপি দলটোৱে। বন্ধু বান্ধৱীসকল, মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি জি জিনপিঙে লাছা চিংনি ৰেলপথৰ চীনৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে। সামৰিক কৌশলগত দিশৰ সমান্তৰালভাৱে অৰ্থনৈতিকভাৱেও চীনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পটো আৰম্ভ কৰা হৈছিল 2014 চনত। 435 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাৰ 75% দলং অথবা সুৰং। লাছাৰ পৰা নিংচিলৈ নিৰ্মাণ কৰা হৈছে মুঠ 47টাকৈ সুৰংগ। প্ৰকল্পটো আৰম্ভ কৰাৰ পৰাই দিনে নিশাই 20,000 শ্ৰমিক আৰু অভিযন্তা ইয়াৰ নিৰ্মাণ কাৰ্যত ব্ৰতী হৈছিল, য'ত ব্যয় হৈছে 5.7 বিলিয়ন মাৰ্কিন ডলাৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ইয়াতে কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব।